এই নিয়োগৰ বৰ্ডৰে জড়িত হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগত ৱাক ইন ইণ্টাৰভিউ হ'ব 30 জুলাই তাৰমানে বুধবাৰে 11টা বজাত বহুজৰাজ ছেট কনফাৰেন্স হল অফিচ অফ দ্য চেঞ্চেলৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় এটা পদৰ বাবে সেয়া হৈছে এছিষ্টেণ্ট প্ৰফেচৰ অন কণ্ট্ৰেক্ট বেচিছ ইন দ্য ডিপাৰ্টমেণ্ট অফ পলিটিকেল ছায়েন্স ৰাজনৈতিক বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক পদ খালী হৈছে কণ্ট্ৰেকচুৱেল হ'ব আৰু ইয়াৰ বাবে শিক্ষাগত অৰ্হতা মাষ্টাৰ ডিগ্ৰী থাকিলেই হ'ল আপোনাৰ নিজৰ বিষয়ত তাৰমানে মাষ্টাৰ ডিগ্ৰী আপুনি পলিটিকেল ছায়েন্সত কৰা হ'ব লাগিব মিনিমাম 55% মাৰ্কছ বা ইয়াৰ সমপৰ্যায়ৰ গ্ৰেড আপোনাৰ থাকিব লাগিব আৰু ইয়াৰ লগত আপোনাৰ নেট নহ'লে স্লেট নহ'লে ছেট আৰু নহ'লে PhD থাকিব লাগিব স্পেচিয়েলাইজেশ্যন অপেন হয় আৰু চেলাৰীটো আপোনাৰ কনচলিডেটেড হ'ব ফিক্সড হ'ব 30,000 টকা প্ৰতিমাহে লাভ কৰিব যদি আপুনি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ হেভিং দ্য ৰিকুৱেষ্টেড কোৱালিফিকেশ্যন মে এপিয়াৰ ইন দ্য ইণ্টাৰভিউ উইথ কপিজ অফ বায়'ডাটা আপুনি বায়'ডাটা কপি লৈ যাব লাগিব ইণ্টাৰভিউত এটেষ্টেড কপিজ অফ অল টেষ্টিমনিয়েলছ যিমান আপোনাৰ প্ৰমাণ পত্ৰ আছে সকলো এটেষ্টেড কপি নিব লাগিব পাব্লিকেশ্যনছ নিব লাগিব আৰু যদি এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে সেয়া নিব লাগিব লগত অৰিজিনেল ডকুমেণ্ট কোৱালিফিকেশ্যন আৰু অন্যান্য আপুনি সেইবোৰ দেখাবলৈ ভেৰিফিকেশ্যন পাৰপজ কাৰণে নিব লাগিব candidates shall be required to pay an amount of 500 as registration fee হিচাপে 500 টকা দিব লাগিব দিয়ে নিদিয়ে আৰু candidates must report before 1 hour of commencement of selection committee for document verification registration আৰু document verification বা registrationৰ বাবে selection committeeৰ সন্মুখত আপুনি 1 ঘণ্টা আগতে আহি উপস্থিত হ'ব লাগিব সিমানে